কৰি আছোঁ। কেনেকুৱা লাগে ক'ব দেই। নাজানো কেনেকুৱা হয়, এই ফাৰ্ষ্ট কৰিছোঁ। পখিলা কৰি আছোঁ। এয়া মই পখিলাৰ মাজৰখিনি কৰি আছোঁ। তাৰপিছত মই ছাইডৰখিনি কালাৰ কৰি দিম। তাৰপিছত মই 3D আউটলাইন কৰিম। বৰ্তমান এইখিনি ফেব্ৰিক কৰি লৈছোঁ। কলাখিনি কৰি আছোঁ বৰ্তমান। এটা জাপি কৰিলোঁ, জাপিটো হৈ গ'ল মোৰ। এতিয়া আকৌ এই ছাইডৰখিনি কৰিম। এতিয়া এই মাজৰখিনি হৈ গ'ল। এতিয়া এই নীলা কালাৰটো কৰি আছোঁ। মই মানে হেৰিটোত পখিলাটোত এই 4-5টা কালাৰ দিছোঁ। এটা প্ৰথমটো নীলা দিছোঁ, তাৰপিছত দিছোঁ ইটা কালাৰ, অৰ্থাৎ হালধীয়া আৰু। তাৰপিছত দিছোঁ মই ৰঙাটো, তাৰপিছত দিছোঁ মই ডাঠ সেউজীয়াটো, তাৰপিছত দিছোঁ মই পাতল ভাটৌ চৰাৰ কালাৰ, সেইটো দিছোঁ সেউজীয়া। মোৰ নীলাটো হৈ গ'ল। এতিয়া অৰেঞ্জ কালাৰটো কৰিম। এয়া দেখিছেনে? এতিয়া অৰেঞ্জ কালাৰটো কৰিছোঁ। মই প্ৰথম সেইকাৰণে লাহে লাহে কৰি আছোঁ। বেছি ভালকৈ নাজানো, কেনেকুৱা হৈছে নাজানো, কি হয়। এতিয়া মোৰ অৰেঞ্জটো হৈ গ'ল। এতিয়া মই ৰেড কালাৰ কৰিম। এয়া মই এতিয়া ৰেড কালাৰটো ষ্টাৰ্টিং কৰিলোঁ। এতিয়া মোৰ এই ৰেড কালাৰটো হৈ গ'ল। এতিয়া মই গ্ৰীণটো কৰিম। এয়া মই এতিয়া গ্ৰীণটো আৰম্ভ কৰিলোঁ। দেখিছেনে গাইজ? কেনেকুৱা হৈছে ক'ব দেই। এতিয়া মোৰ এই ডাঠ গ্ৰীণটো হৈ গ'ল। এতিয়া মই পাতল গ্ৰীণটো আৰম্ভ কৰিম। এয়া মই এতিয়া ভাটৌ চৰাৰ কালাৰ গ্ৰীণটো মই কৰিলোঁ। 3D আউটলাইন 2D কৰিছোঁ। এইটোত মই ফেব্ৰিক দিয়া নাই। পিছত মই ব্ৰাছেদি মাৰি দিম। ব্ৰাছেদি মিলাই দিছোঁ 3D আউটলাইনটো। দেখিছেনে? কেনেকুৱা হৈছে ক'বচোন। মই প্ৰথম তাৰমানে কৰিছোঁ, কেনেকুৱা হয় নাজানো। এয়া মোৰ গ্ৰীণ কালাৰটো হৈ গ'ল। এতিয়া অকণমান শুকোৱাৰ পিছত মই 3D আউটলাইনটো কৰি দিম আৰু যিটো আমাৰ বগা হেৰিটো মাৰিছোঁ, ফুট এটা মাৰিছোঁ, সেইটো কৰি দিম। এয়া মই 3D আউটলাইন দি দিছোঁ। কলাই দিছোঁ, কলাই দি 3D আউটলাইনটো কৰিছোঁ। লাইন কৰা হৈ গ'ল। এয়া মই পখিলা চকু দুটা দি দিলোঁ, গোল্ডেন কালাৰ এৰি দিছোঁ চকু দুটা।
এতিয়া মই বগাৰে ফুটবিলাক দি দিম পখিলাটোত। কেনেকুৱা লাগিছে ক'বচোন। এইটো ফেব্ৰিকে দি দিছোঁ, আউটলাইনেৰি দিয়া নাই। বন্ধু বান্ধৱীসকল, এয়া মোৰ শেষ হ'ল। কেনেকুৱা হৈছে ক'বচোন। এই বগা ফুটবিলাক দিলোঁ ফেব্ৰিকেদি, কেনেকুৱা হৈছে ক'ব।